তো হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। ইতিমধ্যে এই ৰুটিনখন বহুতে পাইছা। এইখন হৈছে এইচএছ ছেকেণ্ড ইয়েৰ ফাইনেল পৰীক্ষাৰ ৰুটিন আৰু তোমালোকৰ এক্সাম হ'ব 13 ফেব্ৰুৱাৰীৰ পৰা হ'ব। প্ৰথমতে এই ৰুটিনখনক লৈ বহুতো ছাত্ৰ ছাত্ৰী চিন্তিত হৈছিলে যে এই ৰুটিনখন ৰিয়েল নে ফেক। গতিকে আমি এতিয়া জানিব পৰা অনুসৰি এই ৰুটিনখন ৰিয়েল হয়। ইতিমধ্যে এই ৰুটিনখন ৰিয়েল বুলি জানিবলৈ সক্ষম হৈছোঁ আৰু ইয়াত তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰী 13 তাৰিখৰ পৰা। তোমালোকৰ এক্সাম শেষ হ'ব মাৰ্চ মাহৰ 17 তাৰিখলৈ এক্সাম চলিব। আৰু ইয়াতে আজি এই ৰুটিনখন প্ৰকাশ পাইছে 25 ডিচেম্বৰত। আগতে ৰুটিনখনত কি হয়, আগতে যেতিয়া ৰুটিনখন বনায় আৰু তাত এক্সামিনাৰে ছিগনেচাৰ কৰে। যিহেতু ইয়াত ছিগনেচাৰ নাই, সেয়েহে বহুতো টিচাৰে ভাবিছে এই ৰুটিনখন ৰিয়েল নহয়, ফেক হয়, আৰু সেয়েহে ময়ো তোমালোকক ফেক হয় বুলি মই গ্ৰুপত জনাই আছিলোঁ। গতিকে ইয়াত যিহেতু ছিগনেচাৰ নাই, সেয়েহে মই ভাবিছিলোঁ এই ৰুটিনখন ফেক হয়। আৰু তোমালোকে মন কৰিবা, মেট্ৰিকৰ যিখন ৰুটিন ওলাইছে সেই ৰুটিনখনত কিন্তু ছিগনেচাৰ আছে। আচলতে ছিগনেচাৰটো থাকিলে আমি সঁচা বুলি ভাবোঁ বা সঁচা বুলি মানিব লাগে। বাৰু যি কি নহওক, হয়তো ইয়াত ছিগনেচাৰ হয়তো নকৰিবও পাৰে, কিন্তু এই ৰুটিনখন ৰিয়েল হয় বুলি বৰ্তমান সময়ত জানিবলৈ সক্ষম হৈছোঁ। সেয়েহে তোমালোকে চিন্তিত হ'ব নালাগে, এই ৰুটিনখন ৰিয়েল হয়। আৰু তোমালোকৰ এক্সাম কেতিয়া আৰু কিমান তাৰিখে আছে ভালদৰে চাই লোৱা। ফেব্ৰুৱাৰী 13 তাৰিখে তোমালোকৰ আফটাৰনুন আছে, ইংলিছ আছে। গতিকে প্ৰথম এক্সামটো আছে তোমালোকৰ ইংলিছ আৰু প্ৰথম 13 তাৰিখে আছে, 13 ফেব্ৰুৱাৰী। তাৰপিছত তোমালোকৰ 15 তাৰিখে আছে স্বদেশ অধ্যয়ন। ঠিক একেদৰে 17 ফেব্ৰুৱাৰীত আছে ফিজিক্স একাউণ্টেঞ্চি এডুকেশ্যন। ঠিক এনেদৰে আকৌ 21 তাৰিখে আছে কেমেষ্ট্ৰি, বিজনেছ ষ্টাডিজ, পলিটিকেল ছায়েন্স। এনেদৰে তোমালোকৰ এক্সামবোৰ দিয়া আছে। গতিকে তোমালোকে এক্সাম কোনদিনাখন আছে সেইটো ভালদৰে চাই ল'বা আৰু স্ক্ৰীনশ্বট মাৰি ল'বা। ইতিমধ্যে তোমালোকৰ হাতত এই ৰুটিনখন নিশ্চয় আছেই। গতিকে তোমালোকে ভালদৰে চাই ল'বা কোনদিনাখন কি এক্সাম আছে। গতিকে এই ৰুটিনখন বৰ্তমান সময়ত ৰিয়েল হয়। তোমালোকে ভালদৰে ৰুটিনখন লিখি ল'বা আৰু তোমালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়া। যিহেতু পৰীক্ষালৈ মাত্ৰ আৰু তোমালোকৰ 60-70 দিন আছে, সেয়েহে তোমালোকে পঢ়াটো ষ্টাৰ্ট কৰি দিবা। চ' ভিডিঅ'টো কেনে পালা জনাবলৈ নাপাহৰিবা। আৰু মই মডেল পেপাৰ তোমালোকৰ লৈ আগবঢ়াইছোঁ। সেই মডেল পেপাৰসমূহ তোমালোকে বহুত মৰম দিছা, তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।